নমস্কাৰ, ৰক্স এছাম ইউটিউব চেনেললৈ আপোনাক সকলোকে আকৌ গৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আমাৰ চেনেলত ইতিমধ্যে উপলব্ধ হোৱা আন নামসমূহ আপোনালোকে আকোৱালি লৈছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰেমৰ ওপৰত আধাৰিত এটি সুন্দৰ নাগাৰা নাম। জনপ্ৰিয় পাঠক দীপেন কলিতাৰ কণ্ঠত উপভোগ কৰক সঁচা প্ৰেমৰ প্ৰতিদান নামৰ এই সুন্দৰ নামটি। রাম হরি নারায়ণ ও করুণা ত্রিজগতরে পতি হরি তুমি প্রভু দৈব কিন পরম শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ, আপোনালোকে হবে জানে প্ৰেম স্বৰ্গীয়। প্ৰেম আৰু ভালপোৱাই হৈছে মানৱ জীৱন। আমি আজি সঁচা প্ৰেমক মৰ্যাদা নিদিয়াৰ ফলত বহুতো ল'ৰা ছোৱালীয়ে আমাৰ মাজৰ পৰা অকালতে হেৰাই যাবলগীয়া হৈছে। আহকচোন আমি স্বৰ্গৰ ছোৱালী আৰু মূৰ্তৰ ল'ৰাৰ লগত হোৱা
অভিশপ্ত প্ৰেম কাহিনী আপোনালোকৰ ওচৰত পৰিৱেশন কৰোঁ। ও দেৱশিল্পী বিশ্বকৰ্মা, ও জানে সৰ্ব জন, ও শিল্পকলা সৃষ্টি কৰে, ওই তিনি আৰু গীতাশ্ৰী নামে ভাৰ্যা আছিল বিশ্বকৰ্মাৰ অতি ৰূপৱতী ভাৰ্যা, অ গুণৰসা, আৰু গীতাশ্ৰীৰ গৰ্ভে এক ও কন্যা জন্ম হইলা, এ কন্যাৰ নাম চিত্ৰাংগদা, ও বিশ্বকৰ্মা ইৰা, আৰু কতদিনে চিত্ৰাংগদাই ও বাঢ়ি বেলা গিলা, আজিকালি কৰি পাছে ও যৌৱন কাল, আৰু একদিনা চিত্ৰাংগদাই অপিতৃৰ আগে পিতা পিতা অমৰ্তৰ ধুনীয়া শোভা এবাৰ চাই আহো, আৰু পিতৃৰ আজ্ঞা লৈ দেৱী ও মহাৰংগ, অমৰ্তলৈ আহিলা দেৱী অসংগে সখী, দেৱ কন্যা চিত্ৰাংগদাই সখী গণক লৈ
মরিত কয়া হিলাব নরে ভাষাব লয় আত্মাহরা হইলা দেবী অবনৰ শোভাত উলাহতে নাচি ফুৰে উলাহতে নাচি ফুৰে ও ধুনীয়া ধৰণী ধুনীয়া বননী মোৰ তো তাহি দেখা মনৰুলাহতে নাচি বাগি ফুৰে মনৰুলাহতে নাচি বাগি ফুৰে দেৱী চিত্ৰাংগদা আই ধুনীয়া ধৰণে ধুনীয়া বনলে মাজে হবে অঘুরি আওয়াজ হয় আতাই অনন্তরে শুনক আতাই অনন্তরে শুনক সেহি বনে বনে পুৰধৰা জনে আছে মৃগ অনেকনে হাতে ধনু ধৰি চিকাৰ বিচাৰি ঘূৰি আছে আনন্দিত মনে ঘূৰি আছে আনন্দিত মনে
মৃগ মাৰি ঘূৰি অৱজয়ে কত দূৰহন্তে অৰণ্যৰ মাজতে চিত্ৰংগ দাগ দেখা পাই চিত্ৰংগ দাগ দেখা পাই এই বলে বলে পুৰধৰা জানে ঘূৰি আছে মৃগয়ানে ঘনে হাতে ধনু ধৰি চিকাৰ বিচাৰি ঘূৰি আছে আনন্দিত মনে ঘূৰি আছে আনন্দিত মনে লাহে লাহে ঘূৰত ৰজাই আগবাঢ়ি মৰমখনা মাতেৰে মৰমখনা মাতেৰে হেৰা সুন্দৰী কোন তুমি ৰূপহী দেৱী নে মায়াবী বনৰ মাজে মাজে ঘূৰা ঘূৰি ঘূৰি সুন্দৰী মনে নকৰিবা সুন্দৰী দিবানে মোক পৰিচয় সুন্দৰী সুন্দৰী এতিয়া চিত্ৰংগদাই কয় দেৱতাৰ কন্যা মই বিশ্বকৰ্মাৰ জীয়ৰী চিত্ৰংগদা নাম মোৰ কলো সত্য কৰি এহিমতে দুয়োজনে অৱনৰ মাজ মনৰ মিলন হ'ল মনৰ মিলন হ'ল চিত্ৰংগদাক চাই ৰজাই মৰমেৰে যদি তুমি সন্মতি দিয়া বিবাহ কৰাইব তোমাক জানি বিবাহ কৰাইব তোমাক অসখীগণে বোলে কথা সৰ্বনাশ হ'ল মনুষ্যৰ ৰূপত সখী মনুষ্যৰ ৰূপত সখী অ সখীহঁত অ কথা বিষম অ সখীহঁত আমাৰ সখী প্ৰেমত পৰি গ'ল অ সখীহঁত চাওচো চাও অ ৰজাৰ ৰূপত বৰফ গলি অ সখীহঁত চাওচো চাও কেনেকে ৰজাৰ ফালে চাই আছে অ সখীহঁত চাৰি চকুৰ মিলন সৰ্বনাশ এ সখীহঁত প্ৰেমত পৰা আৰু হালত পৰা একেই কথা নহয় জানো এ সখীহঁত আমি এটা কাম কৰো দে গতিকে দুয়োৰো লেঠাটো মাৰি দিওঁ দে লেঠাটো মাৰি দিওঁ দে ন দে ঠিকে আছে দে সখীহঁতে কথা এটা কওঁ আমাৰ সখী চিত্ৰংগদাক বিয়া পাতি দে
চিত্ৰংগদাই বোলে স্বামী স্বৰ্গলৈ যাওঁ পিতৃৰ আজ্ঞালৈ মই আহিম পিতৃৰ আজ্ঞালৈ মই বিদায় লৈ চিত্ৰংগদা স্বৰ্গে চলি গইলা কন্যাক চাই বিশ্বকৰ্মাই কয় কন্যাক চাই বিশ্বকৰ্মাই কয় বাছা চিত্ৰংগদা চাওঁতে চাওঁতে তই দেখোন বৰজনীয়ে হলি বাছা ডাঙৰ দীঘল হলি বাছা চকুৰে বিয়া পাতি দিম তোক দেৱতাৰ লগত আদৰৰ দি অৰি মোৰে অতি মৰম শুভ দিন চাই বাছা তোৰ পাতিম হয়ম দেৱগণৰ মাজত দৰা পচন্দ কৰিবি তালৈ বিয়া দিম তোক তালৈ বিয়া দিম তোক পিতৃৰ মুখত শুনি এতে কব কান্দিবে লাগিলা ধৰি কান্দিবে লাগিলা ধৰি কান্দি কান্দি চিত্ৰংগদাই পিতৃৰ আগে কয় মোৰ তোৰ ঘূৰত ৰাধাক স্বামী কৰিছো কথা শুনি বিশ্বকৰ্মাই ক্ৰোধত জ্বলিলা চিত্ৰংগদাক চাই পাছে চিত্ৰংগদাক চাই পাছে ই কলি চিত্ৰংগদা মনুষ্যৰ লগত বিয়া এই বিয়া অসম্ভৱ 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 এই বিয়া কেতিয়াও সম্ভৱ নহয় চিত্ৰংগদা দেৱতাৰ কন্যা হৈ সামান্য মনুষ্যৰ লগত বিয়া মচি পেলা সুৰথৰ ছবি তোৰ অন্তৰৰ পৰা পিতৃ কথা শুনি দেৱী মোৰ মহত হৈলা কি উপায় কৰো বুলি মই
ভাবি ভাবি চিত্ৰাংগদাই অস্থিৰ কৰে স্বৰ্গ এৰি মৰ্তলৈ স্বৰ্গ এৰি মৰ্তলৈ এহিমতে কতদিন অপাৰ হৈ আনফালে চিত্ৰাংগদাই আছে আনফালে চিত্ৰাংগদাই অ মধ্যৰাতি চিত্ৰাংগদাই পলাই আহিলা উৰথৰ গৃহে আহি উৰথৰ গৃহে আহি আদি অন্ত যত কথা অ ৰজাৰ আগে ৰজাই বোলে চিত্ৰাংগদা ৰজাই বোলে চিত্ৰাংগদা মন্ত্ৰীগণ মন্ত্ৰীগণ শুনা হবে মোহৰ বচন অহা কালি বিয়া মোৰ ঢোল পিটি গোটেই ৰাজ্যত বিয়া নিমন্ত্ৰণ অ কথা শুনি মন্ত্ৰীগণ ৰৈ নাথাকিলা কথা শুনি ঢোল পিটি গোটেই ৰাজ্যত ঢোল পিটি গোটেই ৰাজ্যত বিয়াৰে বাতৰি প্ৰজাগণে পায় বিয়া খাব মনে হবে ৰজাৰ ঘৰে যাই আহৈ আহৈ বিয়ালৈ আহৈ 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 বিয়ালৈ আহৈ আহৈ প্ৰজাগণে পায় অ বিয়া খাব মনে হবে ৰজাৰ ঘৰে যাই আহৈ আহৈ বিয়ালৈ আহৈ 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 নমিতা ববিতা আৰু মধুমিতা কবিতাক মাতে গেৰিয়াই মাতা মাতি কৰি লৰালৰি কৰি ৰজাৰ গৃহে চলি যায় বিয়াৰে বাতৰি প্ৰজাগণে পায় অহ বিয়া খাব মনে হবে ৰজাৰ ঘৰে যাই অহ আহৈ আহৈ বিয়ালৈ আহৈ আহৈ অহ আহৈ আহৈ এ নাৰীগণ চলি যায় মাতা মাতি কৰি ডেকাগণ চলি যায় ডেকাগণ চলি যায় ভাইহঁত ঐ অ ভাইহঁত বিয়া বৰ আচৰিত বিয়া ভাইহঁত অ ভাইহঁত স্বৰ্গৰ কন্যা আৰু মৰ্ত্যৰ দৰা হা অ ভাইহঁত এনেই বিয়া দেখাও নাই আৰু শুনাও নাই অ ভাইহঁত তেনেহ'লে যাৱা আজি বিয়া চাবও লাগব অ ভাইহঁত আজি বিয়া চাবও লাগব আৰু খাবও লাগব হা উদৰ পুৰে খাম যাওঁ আজৌ সকলোৱে মিলি পাছে ৰজাৰ গৃহে গ'লা আটাই অনন্তৰে শুনক আটাই অনন্তৰে শুনক অপুৰোহিতে বোলে হৈছে লগ্নৰ সময় দৰা কইনা একেলগে দৰা কইনা একেলগে হে আপি হে তহাতে দেখোন আগৰা খান গিখান লৈ পেলাই থম থম কৈ বহি আছা হে আপি হে দে কিবা খাৱা লাৱা কৰিছে নাই কৰা আকৌ হা ৰজাৰ বিয়াত দিয়া নাই কিয় এইগিলান মিছা কথা কয় বদনাম নকৰিবি হে আপি হে এই দে এবাৰ গাই ৰাখো কইনা উলিয়াও আনছি দৰা কইনা হা দে খাবি দে পিছতো খাবি দেছো বাৰু হ'ব দে দে এটা বিয়াৰ গীতকে গাই দিছো নাচ না হে ৰহিলে আপিক লৈ আহিছে দে বাৰু দে পাছা গাই দিছো এটা দে গাও
হা হা নাচ না আমার জোনালির মাকে জানে হান পাই র জোনালির মা দেখিবি আখ ফাঁকি গাবই তই নাচ না তই ওইসি দে কি করবি আর তে মই গাবা লাগবো রতে না কি মই গাবে দে ঠিকই আছে দে কইনা উলো কইনা উলো লাহে করি ও টানা টানি নকরিবি ও কষ্ট পাবো চাবি কুমলিয়া কইনা মোর মায়ে তাতে স্বর্গর এ আপি হাতাই এ রাস্তা তো দিছো হয় রাস্তা তো সাইড তো দি যা কালির পে সদায় দেখা পাবি যাও হয় হেঁচা মারি ধরিবে নালকে যাচ্ছ অ হেঁচা মারি নধরিবি অ সদায় দেখা পাবি মণ্ডপত দৰা কইনা আনে উলি আতায়ন অন্তরে শুনক আতায়ন অন্তরে শুনক আৰু আনফালে কন্যাক নেদেখি বিশ্বকৰ্মাই ক্ৰোধত জ্বলিলা সুৰথৰ গৃহে আহি উপস্থিত হইলা এ বিবাহ কাৰ্য চলি আছে বিশ্বকৰ্মাই দেখ মহাক্ৰোধে চিত্ৰাংগদা কহিবে লাগিলা মহাক্ৰোধে চিত্ৰাংগদা কহিবে লাগিলা কোন চিত্ৰাংগদা ভুল কৰিলি দেৱতাৰ কন্যা হৈ দেৱ সমাজক কলংক আনিলি অভিশাপ দিম তোক নিশ্চয় জানিবি যদি তই বিবাহ কাৰ্য কৰা সমপন লগেই মণ্ডপতে তোৰ স্বামীৰ হইব মৰণ মহাক্ৰোধে বিশ্বকৰ্মাই উলতি আহিলা অভিশাপ পাই চিত্ৰাংগদাই ও কিয় দিলা অভিশাপ হই
উপায় দিয়া প্ৰভু, উপায় দিয়া। যদি মই বিবাহ কাৰ্য কৰো সমৰ্পণ, মণ্ডপতে মোৰ স্বামীৰ হইব মৰণ। নাই নাই, মোৰ কাৰণে স্বামীৰ জীৱন মৰিব নিদিও। লাগিলেই নিজেই আত্মহত্যা কৰি তেজিম জীৱন। তথাপিতো ৰক্ষা কৰিম মই স্বামীৰ জীৱন। হে প্ৰভু ভগৱান, উপায় দিয়া প্ৰভু, উপায় দিয়া। অহা জনমত যাতে আমি দুজনে পতি পত্নী ৰূপে পাওঁ। অহা জনমত যাতে আমি দুজনে পতি পত্নী ৰূপে পাওঁ। মই যেতিয়া জীৱনৰে মায়া এৰি গুচি যাওঁ, আশা কৰো মই অহা জনমত স্বামী তোমাৰ সঁহাৰি পাম, তোমাৰ সঁহাৰি পাম। তুমি মোক উপায় দিয়া প্ৰভু, তুমি মোক উপায় দিয়া। মই আজি সংগবিহীন, কি কৰো উপায়। হে ভগৱান, তুমি মোক দিয়া উপায়। এতে ভাবিয়া দেৱী অস্থিৰ কৰে, যমুনাত যাম পদী মই তেজি, যমুনাত যাম পদী মই। বিয়াৰ মণ্ডপ এৰি দেৱী আহিলা হ'ল, দৌৰিবে লাগিলা দেৱী পিছলৈ নাচাই, দৌৰিবে লাগিলা দেৱী আছে চিত্ৰংগত পিছলৈ নাচাই।
মৰিবাক লাগি দেৱী অ যমুনালৈ যা পিতৃৰ সাপ পাই দেৱীৰ বিষাদিত যমুনাৰ জলৰ মাজে তেজীব জীৱন এই হুলস্থুল লাগি পৰিল অবিবাহৰ স্থলী ৰজায়ো ওলাই আহিল ৰজায়ো ওলাই আহিল এ দৌৰি আছে চিত্ৰাংগদা ৰজাই দেখ নাযাবা নাযাবা বুলি ৰজাই কহিলা নাযাবা নাযাবা বুলি ৰজাই কহিলা নাযাবা নাযাবা প্ৰিয়ে তুমি নাযাবা নাযাবা মোক এৰি তুমি তুমি গুচি গ'লে থাকি মই কিদৰে তুমি গুচি গ'লে থাকি মই কিদৰে আহা প্ৰিয়ে নাযাবা মোক এৰি অহ নাযাবা নাযাবা প্ৰিয়ে তুমি নাযাবা নাযাবা মোক এৰি অ তুমি গুচি গ'লে থাকি মই কিদৰে তুমি গুচি গ'লে থাকি মই কিদৰে আহা প্ৰিয়ে নাযাবা মোক এৰি দৌৰি আছে চিত্ৰাংগদা অফিচলৈ নাযায় যমুনাৰ তীৰত যাই যমুনাৰ তীৰত যাই হে যমুনাই তোমাৰ বুকু দিয়া ঠাই আছো অভিশাপ পাই নাথাকো আৰু জীয়াই তোমাৰ কোলাতে দিয়া ঠাই হে যমুনা তোমাৰ বুকু দিয়া ঠাই ঐ আছো অভিশাপ পাই নাথাকো আৰু জীয়াই তোমাৰ কোলাতে দিয়া ঠাই মই বৰ ভাগিনী দুখতে দিন যায় কাবই কৰো যমুনা মোক তুমি দিয়া ঠাই হে যমুনা তোমাৰ বুকু দিয়া ঠাই আছো অভিশাপ পাই নাথাকো আৰু জীয়াই তোমাৰ কোলাতে দিয়া ঠাই এ দুহাত মেলি যমুনাক আহ্বান কৰে স্বামীৰ চৰণ চিন্তি দেৱী জলে যাব স্বামীৰ চৰণ চিন্তি দেৱী এ যমুনাৰ প্ৰবল সুতে নিলে উতু ঔ খেলি খেলি দেৱী জলে ভালে ঔ খেলি খেলি দেৱী আৰু আন
ফালে ভারজাক বিচাৰিয়া ৰজাই যমুনালৈ যায় উটি গল চিত্ৰংগদা ৰজাই দেখা পায় এনে দেখি সুরথ ৰজাৰ বিষাদিত মন ৰাজ্যলৈ ঘূৰি নাযাওঁ স্থিৰ কৰে খুলি পেলাইলা ৰজাই ৰাজ আভৰণ মনৰ দুখে প্ৰৱেশিলা মহাঘোৰবন বনৰ মাজত এক শিৱলিংগ ৰজাই দেখিলা শিৱলিংগতে ৰজাই লীন হৈ গলা আৰু সেই যমুনা নদীৰ পাৰতে আছিল এখন ধুনীয়া আৱাজ অৰিতি খুচনা মেৰিখি আছিলে কজন আশ্ৰম পাতি থাকে ৰিখি সংগে হিচ গণ যমুনার পারতে আশ্রম অতি মনোহর যুগ ধ্যান করে দেখি আশ্রমর ভিতর হরিতি ঘোষণা দেখি আসিলে গজনা গণে অ গা ধুবলৈ যায় হাঁহি আহে কন্যাক হাঁহি আহে কন্যাক এই কন্যাজনীক দেখি হবে আচৰিত আল ফুলে ধৰি কন্যাক আল ফুলে ধৰি কন্যাক ভাইহঁত অ ভাইহঁত ছোৱালীজনী জীয়াই আছে অ ভাইহঁত অ মৰা নাই ভাইহঁত অ মৰা নাই অ হুলস্থুল লাগি পৰিল ঋষিৰ আশ্ৰমত হবেও লাগি গল হবেও লাগি গল এই ঋষিৰ পত্নীগণে আহি অ তেল মালিচ বন ঔষধিৰে কন্যাক জৰা ফুকা কৰে বন ঔষধিৰে কন্যাক জৰা ফুকা কৰে ওয়ে কত বেলি মুৰে কন্যাই মেলিলা বোলে আই তুমি কোৱা হত কি নাম কি ধাম কাহানে আরে কি নাম কি ধাম কাহানে আরে পূৰ্বৰ সকলো কথা দেৱী পাহৰিয়া যায় একো উত্তৰ নিদি পাছে মন হয় একো উত্তৰ নিদি পাছে খুশে থেন কৰি চাইলা আদি অন্ত যত কথা আদি অন্ত যত কথা শুনে হেৰ মহাপাপী বিশ্বকৰ্মা নিজৰ জন্ম দিয়া কন্যাজনীক এনে নিদাৰুণ অভিশাপ দিলি গতিকে ময়ো তোক অভিশাপ দিম নিশ্চয় জানিবি মোৰ অভিশাপত এই মুহূৰ্ততে বান্দৰ ৰূপ কৰিবি ধাৰণ আৰু শুন যিদিনা তই নিজ হাতে কন্যাক কৰিবি দান সেইদিনাহে হ'ব তোৰ শাপ
বিশ্বকর্মাই পাণ্ড রূপ হরি ও স্বর্গেরি মর্যাদাসে বনে বনে ঘুরি বনে বনে ঘুরি ওই অভিলাপে বিশ্বকর্মার পাণ্ড রূপ হরি। ও স্বর্গেরি মর্যাদাসে বনে বনে ঘুরি এনেকৈ কতদিন অপাৰে হৈ যায় কৰি আছে শিল্পকলা বিশ্বকৰ্মা কৰি আছে শিল্পকলা স্বৰ্গত বিশ্বকৰ্মা নাই ও দেৱগণে কৰে হাই এতিয়া কি কৰোঁ কৰি হবে আলোচন চলি গইলা দুখ মনে ব্ৰহ্মাৰ আগে যত কথা ও আদি অন্ত যত কথা ব্ৰহ্মাই সকলো জানিলা দেৱগণক চাই ব্ৰহ্মাই দেৱগণক চাই ব্ৰহ্মাই শুনা দেৱগণ বচনয় আমাৰ ও বান্দ ৰূপে আছে বিশ্ব বনৰ ভিতৰত ও শুনা দে মগন ব্ৰহ্মাই বোলে দেৱগণে এৰা দুখ মন শীঘ্ৰে কৰো বিশ্বকৰ্মাৰ আপ বিমোচন এই কাৰ্য কৰিব বীৰ হনুমান হবে মিলি বায়ুৰ পুত্ৰক অপৰাহ আবান বায়ুদেৱৰ পুত্ৰ হনুক আবান কৰিলা লগে লগে হনু আহি উপস্থিত ভইলা চলি যায় হনুমান পিতৃহীন বচনে ওহ বিশ্বকৰ্মাক বিচাৰিয়া ওহ পুৰে হেব নেবনে দেৱৰে বচনে হনু বনে কত আছে বিশ্বকৰ্মাক বিচাৰে এই ঋষিৰ আশ্ৰমত হনুই উপস্থিত প্ৰণাম কৰিয়া হনুই ঋষিৰ আগে প্ৰণাম কৰিয়া হনুই গুৰুদেৱ গুৰুদেৱ বিপদত পৰিছে স্বৰ্গৰে যত দেৱ শীঘ্ৰে কৰা বিশ্বকৰ্মাৰ হাপ বিমোচন শীঘ্ৰে কৰা বিশ্বকৰ্মাৰ ঋষি বোলে শুনা হনু বায়ুৰ নন্দন
চিত্ৰাংগদাৰ বিশ্বকৰ্মাই নিজ হাতে কৰক কন্যা তেতিয়াহে হ'ব বিশ্বৰ হ'ব তেতিয়াহে হ'ব বিশ্বৰ অ কথা শুনি হনুমানে ৰৈ নাথাকিলা কথা শুনি হনুমানে ৰৈ নাথাকিলা ঋষিৰ সমেত চিত্ৰাংগদা রথর আগে হবে ওই উপস্থিত হেন করি আছে রজাই হবে দেখা হেন করি আছে রজাই ও হনুই বোলে হুরথ রজা চকু মেলি চোৱা সন্মুখত তোমাৰ ভাৰজান সন্মুখত তোমাৰ ভাৰজান এবারে বারে মাতে হনুই হুরথ রজা লীন হয়ে আছে রজাই চকু মেলা লীন হয়ে আছে রজাই হনুমানে মনে মনে ভাবে হরি হরি প্রভু মহা বিপদত পৰিল ইজনে সিজনক চিনিকে নাপায় কেনেকৈনো জোৰা মাৰো ভাবি পোৱা হে আই চিত্ৰাংগদা মনত পৰেনে তুমি যে বনৰ মাজত সুৰথ নামৰ এজন ৰজাৰ লগত গন্ধৰ্ব বিবাহ কৰিছিলা আৰু ৰজা সুৰথ তুমি যে চিকাৰ কৰিবলৈ গৈ এই দেৱকন্যাজনীক ভাৰ্যা ৰূপে গ্ৰহণ কৰিছিলা মনত পৰেনে তোমাৰ চিত্ৰাংগদাক চিনিব পাৰে দুহাত মেলি চিত্ৰাংগদাক দুহাত মেলি চিত্ৰাংগদাক হনুমানে বোলে বাপৰে বাপ এতিয়াহে ৰক্ষা অ ঋষি বোলে বাপু তুমি বীৰ হনুমান বিশ্বকৰ্মাক বিচাৰিয়া বিশ্বকৰ্মাক বিচাৰিয়া ঋষিৰ বচনে হনু যাই ৰংগ বনৰ পৰা বিশ্বকৰ্মাক বনৰ পৰা বিশ্বকৰ্মাক চিত্ৰাংগদাক দেখি বিশ্বই আচৰিত কান্দি কান্দি চিত্ৰাংগদাক কান্দি কান্দি চিত্ৰাংগদাক ফুল কৰিলো বাচায় মহা ভুল কৰিলো নাজা
বাসা মোক অভুল নুবুজ আশীর্বাদ দিলো বাসাক আশীর্বাদ দিলো বাসাক পুরথর হাতে বিশ্ব কন্যা করে ও লগে লগে হল বিশ্ব